নলবাৰী কুন্দৰগড় জাবৰীঘাটীৰ নৱম শ্ৰেণীৰ ছাত্ৰ মফিদুল ইছলাম সন্ধানহীন। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুন্দৰগড় জাবৰীঘাটীৰ নৱম শ্ৰেণীৰ ছাত্ৰ এজন সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ বাখাৰুল ইছলাম আৰু মাতৃ মঞ্জুৰা বেগমৰ 15 বছৰীয়া পুত্ৰ মফিদুল ইছলাম 4 দিন ধৰি সন্ধানহীন হৈ আছে। উপায়ন্তৰ হৈ ইতিমধ্যে পৰিয়ালৰ লোকে ঘগ্ৰাপাৰ থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে মফিদুলক সন্ধান পালে ওচৰত থানা নাইবা পৰিয়ালটোৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। পৰিয়ালৰ ফোন নম্বৰ 9864569752 আৰু 9864092309। কালি দুপৰীয়াৰ পৰা নিৰুদ দেহ হৈছে। তাৰমানে পুৱান আমি পথাৰত গৈছিলোঁ, পথাৰৰ পৰা আহি চাওঁ ল'ৰাটো নাই। ৰাতি বিচাৰ খোচাৰ কৰিলোঁ, তেতিয়া আৰু নিৰ্দেশন কৰিছোঁ আৰু ল'ৰাটো যাতে মোক বিচাৰি দিয়ে। বগা বেছি ওখ নহয়, বেছি লাগিব নহয় আৰু নিয়মত আৰু ক্লাছ 9ত পঢ়ি আছে। বিচাৰ খোচাৰ কৰি আছোঁ কালিৰ পৰাই, কেনেকৈ একো ফোন সূত্ৰে পোৱা যায়। গাঁৱৰ চপা লাটিমা মোহাম্মদ বাহাদুৰ আলীৰ 1 নম্বৰ বাহাদুৰ হুছেইন 1 নম্বৰ ল'ৰা মোহাম্মদ মফিজুৰ ৰহমান কালি 1টামান বজাত পাই ঘৰত তেখেত নাই, তেওঁ নাই। আৰু আমি গধূলিলৈ বিচাৰি কৰা নাই। ৰাতিপুৱাই বাহাদুৰে যায় পলাক এনেদৰে আমাৰ কাকাশী নায়ে। তাৰপিছত খোচাৰ বিচাৰ কৰি এজাহাৰো দিলাক থানাত। এতিয়া বৰ্তমান ল'ৰাটো বেছি আছে, পোৱা নাই ঘগ্ৰাপাৰ থানাত। বৰ্তমান কথা এইখিনি আৰু বৰ্তমান বেছি পোৱা নাই ল'ৰাটো। এতিয়া আপোনালোকে ৰাইজে অলপ বিচাৰি দিলে ভাল পায়। নলবাৰীৰ পৰা মেৰাদুল হুছেইন কাজীৰ ৰিপৰ্ট DA 365।